15 বছৰীয়া যন্ত্ৰণাৰ অন্ত পৰিব। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ মসৃণ হ'ব পুখুৰী হোৱা ৰাষ্ট্ৰীয় ঘাইপথ। আচলতে মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কৈছিলে কামবিলাক তেনেধৰণে হৈছে বুলি আমি এতিয়া বৰ্তমান ক'ব পাৰিম। যিহেতু 14 বছৰে যিটো 4 লেনৰ কাম কৰি আছিলে, কাম নোহোৱাকৈ আছিলে আৰু সেই কামটো 90% কাম ইতিমধ্যে আগবাঢ়িছে। তিয়কত বিশেষত আমি দেখা পাইছোঁ কাম যথেষ্ট হ'ল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই দ্ৰুতগতিত চলিছে কিলাৰ হাইৱেৰ পুনৰ নিৰ্মাণ। বাৰিষাৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতা। বৰ্তমান আমি প্ৰায় দেখিবলৈ পাইছোঁ 80% কাম প্ৰায় ক্ষিপ্ৰতাৰে কৰিছে যিকেইটা কোম্পানীয়ে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি পদক্ষেপ লৈছিল যে বাৰিষাৰ পূৰ্বে ৰাইজে এক সুন্দৰ পথৰ ব্যৱস্থা পাব আৰু সেইটো সঁচাকৈয়ে তেখেতক এই মুহূৰ্তত আমি তেখেতক ধন্যবাদ জনাইছোঁ। চাওঁতে চাওঁতে 1.5 দশক পাৰ হৈ গ'ল, কিন্তু যোৰহাটৰ পৰা ডিব্ৰুগড় সংযোগী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিব পৰাকৈ সুচল হৈ নুঠিল উজনিৰ আয়ুস ৰেখা। বছৰ পিছত বছৰ ধৰি কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ নামত শ শ কোটি টকা পানীত পেলালে ঠিকাদাৰী প্ৰতিষ্ঠানে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত জোৰদাৰ গতিত কাম চলিছে যোৰহাট ডিব্ৰুগড় সংযোগী ঘাইপথৰ। 15 বছৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব জাজি, ডিমৌ, মৰাণ আৰু ডিব্ৰুগড়বাসীয়ে। ডিমৌবাসী হিচাপে মই গৌৰৱান্বিত যে আজি বহুত ঠিকাদাৰ দেখিলোঁ, কেইবাবাৰো দেখিলোঁ, কোনো নেশ্যনেল হাইৱে তেনেকুৱা ধৰণৰ কাম হোৱা নাছিলে। এতিয়া এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি যি নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱেৰ কাম দ্ৰুতগতিত লাগিছে, আমি সঁচাকৈ গৌৰৱান্বিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ কাৰণেই এই ৰাস্তাখিনি কাম অতি সোনকালে যোগ্য হৈছে। আমি ডিমৌবাসী ৰাইজ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ৰাজকোষৰ টকাৰ শৰাধ পাতি উজনিৰ জনতাক এক প্ৰকাৰ পণবন্দী কৰি ৰাখিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে। এতিয়া মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ কঠোৰ নিৰ্দেশত থৰকাচুটি হেৰুৱাইছে টকা খাই নোদোকা হোৱা ঠিকাদাৰে। সেয়ে এনে যুদ্ধকালীন গতিৰে ঘাইপথৰ নিৰ্মাণ চলিছে ডিমৌ, মৰাণ কিংবা জাজি অঞ্চলত। আগৰ ঠিকাদাৰে 15 বছৰ দিনে ৰাইজক বহু শাস্তি দিলে আৰু কষ্ট ভুগিলে, কিন্তু এতিয়া অসম চৰকাৰৰ নিৰ্দেশত ঠিকাদাৰ থৰকাচুটি হেৰাইছে। ইমান দিনে আমি যথেষ্টখিনি কষ্ট ভোগ কৰিলোঁ, চাৰিওবাসীয়ে যথেষ্টখিনি কাম হৈছে আৰু যিমান পাৰে সোনকালে হওঁতে আমি কামনা কৰিছোঁ। আগৰ চোৱাটো আমি বহুত কষ্ট পালোঁ। মুখ্যমন্ত্ৰীৰ পদক্ষেপটো খুব ভাল পদক্ষেপ হৈছে। এইখিনি পদক্ষেপত যদি কামবিলাক ভালকৈ সুচাৰুৰূপে সোনকালে কৰি দিয়ে ৰাইজৰ, তেতিয়া অকণমান ভাল হ'ব। বিহুৰ আগে আগে এতিয়া ধৰি লওক কিছুমান কাম আছে, সেইখিনি হৈ যাব বুলি ভাবিছোঁ। 15 বছৰীয়া দুৰ্ভোগ আৰু যন্ত্ৰণাৰ অন্ত পেলাই এটা সুচল ৰাষ্ট্ৰীয় ঘাইপথ উপহাৰ দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ বাবে উজনিৰ ৰাইজে ধন্যবাদ জনালে জনতাৰ নেতাক। বিশেষকৈ অকল উজনিৰ যি 4 লেনৰ দুৰৱস্থা আছিল, এই সমস্যাটোৰ সকাহ হ'বলৈ প্ৰায় গৈ আছে আৰু আমিও আশা কৰিছোঁ যে এই 31 মাৰ্চৰ ভিতৰত 99% কাম হয়তো হ'বগৈ পাৰে। ইতিমধ্যে 90% সম্পূৰ্ণ হৈছে। চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।